নমস্কাৰ বন্ধু, এক দুখজনক খবৰ আমি জনাবৰ কাৰণে আহিছোঁ। যিহেতু আপোনালোকে নিশ্চয় জানে যে অসম চাহ জনজাতি ছাত্ৰ সন্থা গোলাঘাট জিলাৰ অষ্টম দ্বিবাৰ্ষিক অধিৱেশন ভাগি 26 আৰু 27 জুলাই 26 আৰু 27 জুলাই বোকাখাটৰ গৰমুৰ হাইস্কুল খেলপথাৰত অনুষ্ঠিত হোৱা কথা আছিল। এই কথা আপোনালোকে জানে আৰু সম্পূৰ্ণৰূপে যি তেওঁলোকৰ প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ হৈ গৈছিলে পেণ্ডেল ভাগ। কিন্তু দুখৰ কথাটো হৈছে কি যে যোৱা নিশা যি প্ৰচণ্ড ধুমুহা বৰষুণ আৰু প্ৰচণ্ড ধুমুহা বৰষুণতে সম্পূৰ্ণৰূপে এই মণ্ডপ বাগৰি পৰে। আমি পোনপটীয়াকৈ এই মুহূৰ্তত দেখুৱাইছোঁ আৰু মানে কি বুলি ক'ম, বাৰেৰহণীয়া অনুষ্ঠানেৰে দুদিনীয়াকৈ অনুষ্ঠিত কৰিবলৈ লোৱা অসম চাহ জনজাতি ছাত্ৰ সন্থাৰ দ্বিবাৰ্ষিক অধিৱেশন, অষ্টম দ্বিবাৰ্ষিক অধিৱেশন বোকাখাট গৰমুৰ হাইস্কুল খেলপথাৰত। কিন্তু যোৱা নিশা যি প্ৰবল ধুমুহা প্ৰকৃতিৰ ওচৰত হাৰ মানিলে, এনেধৰণে ভাগি পৰি আছে। আমি পোনপটীয়াকৈ দেখুৱাইছোঁ আৰু যিহেতু আমাৰ ঘৰৰ সন্মুখতে স্কুল আৰু এই মণ্ডপ ভাগ, আমি নিশা এক সাংঘাতিক উৎকণ্ঠাত ভুগিবলগীয়া হৈছিলে। নিশা প্ৰায় 11 বজা নাই, 12 বজাৰ পৰা 1 বজাৰ ভিতৰত 1 বজাৰ আগে আগে প্ৰচণ্ড শব্দ কৰি এই মণ্ডপ ভাগ ভাগি পৰে। আমি এই মুহূৰ্তত দেখুৱাইছোঁ যে প্ৰকৃতিৰ লীলা, এই প্ৰকৃতিৰ লীলাত ধ্বংস হৈ গ'ল, সম্পূৰ্ণৰূপে ধ্বংস হৈ গৈছে এই মণ্ডপ ভাগ। আৰু আমি এইডোখৰ মঞ্চ কাপোৰ চাপোৰ প্ৰায় মৰা হৈ গৈছিলে। আমি পৰিৱেশটো দেখুৱাইছোঁ। এতিয়া চাহ জনজাতি ছাত্ৰ সন্থাৰ গোলাঘাট জিলাৰ দ্বিবাৰ্ষিক অধিৱেশন, অষ্টম দ্বিবাৰ্ষিক অধিৱেশন ভাগ কাইলৈলৈ অনুষ্ঠিত হ'লেইহেঁতেন, কিন্তু তেওঁলোকে সিদ্ধান্ত গ্ৰহণ কৰা নাই। বাতিল নহয়, যতদূৰ সম্ভৱ কাৰ্যসূচী সাল সলনি কৰি তেওঁলোকে অন্য স্থানত পতাৰ সিদ্ধান্ত গ্ৰহণ কৰিব। কিছু সময়ৰ পাছত এই কথাখিনি আমি গম পাম। এই মুহূৰ্তত এয়া চাওক, এই মণ্ডপ ভাগ সম্পূৰ্ণ হৈয়ে গৈছিলে, কিন্তু প্ৰকৃতিৰ কালি যি লীলা, প্ৰচণ্ড ধুমুহা বৰষুণত সম্পূৰ্ণৰূপে ধ্বংসস্তূপত পৰিণত হ'ল। এটা বেয়া লগা খবৰ। আৰু আপোনালোকে নিশ্চয় জানে যে 27 তাৰিখে ঝুমুৰ সম্ৰাট দুলাল মানকী ডাঙৰীয়াৰ গীতৰ শৰাই আছিল আৰু তেওঁলোকৰ বিষয় বাছনি সভা, প্ৰতিনিধি সভা, এনেধৰণৰ কাৰ্যসূচীসমূহ আছিল। কিন্তু কালি যি প্ৰবল ধুমুহা, এই ধুমুহাৰ প্ৰকোপত এনেদৰে ধ্বংসস্তূপত পৰিণত হ'ল, সম্পূৰ্ণৰূপে ধ্বংস হৈ গ'ল। গোলাঘাট জিলাৰ আটছাৰ সাধাৰণ সম্পাদক আছে। আমি সাধাৰণ সম্পাদক সুশীল কালিন্দীৰ পৰা অকণমানকৈ পৰিৱেশটো জানি ল'ম, যিহেতু মাজত মাত্ৰ আজিৰ দিনটো আছে। আজিৰ দিনটোৰ পৰিৱৰ্তে কি হ'ব আমি অকণমানকৈ সম্পাদক মহোদয়ৰ পৰা অকণমানকৈ জানি ল'ম। কি সিদ্ধান্ত গ্ৰহণ কৰিছে এতিয়ালৈকে? সিদ্ধান্ত ইতিমধ্যে আমি আমাৰ চাহজন ছাত্ৰ সন্থাৰ সন্মানীয় সভাপতি ধীৰাজ গোৱালা আৰু সম্পাদকৰ লগত সম্পাদক জগদীশ বৰাক তথা আমাৰ উদযাপন সমিতিৰ সভাপতি জিতুল শৰ্মা ৰাজখোৱা, কাৰ্যকৰী সৰ্বৰাজ কালিন্দী, এই কৰ্মীখিনি আমাৰ আটছাৰ বোকাখাটৰ বিষয়ববীয়া কেন্দ্ৰীয় বিষয়াসকলে আলাপ আলোচনা কৰিছোঁ। যোৱাকালি আচলতে যিটো প্ৰাকৃতিক দুৰ্যোগৰ ফলত যিটো আমাৰ পেণ্ডেল, মূল যিটো পেণ্ডেল ক্ষতিগ্ৰস্ত হৈছে, আমি দুখ অনুভৱ কৰিছোঁ আৰু দুখৰ বাৰ্তা সমগ্ৰ আচলতে বোকাখাটত আচলতে আমি এটা জাকত জিলিকাকৈ আৰু সুন্দৰ ব্যৱস্থাপনাৰে আমি যিটো কৰিম বুলি যিটো আশা পুহি থৈছিলোঁ, আচলতে এইটো আমি দেখিব পাইছোঁ যে এই প্ৰাকৃতিক দুৰ্যোগৰ ফলত যিটো আমি ভবাৰ দৰে নহ'ব পাৰে। কিন্তু এটা কথা কৈছোঁ যে আপোনালোকক জনাওঁ যে অষ্টম দ্বিবাৰ্ষিক অধিৱেশনৰ যিটো মানে পতাৰ যিটো বোকাখাটৰ হিচাপে যিটো সিদ্ধান্ত আছে, বিষয় বাছনি সভা, প্ৰতিনিধি সভা, অন্যান্য যিবিলাক কাৰ্যসূচীবিলাক অলপ সাল সলনি হ'ব পাৰে। আৰু আমি কিন্তু প্ৰগ্ৰেমটো পিছুৱাই নিদিওঁ, আমি কণ্টিনিউছ প্ৰগ্ৰেমটো কৰাৰ এটা সিদ্ধান্ত কৰিছোঁ। আৰু ইতিমধ্যে আমি বোকাখাটৰ দুটা জেগা আমি ইতিমধ্যে চাইছোঁ। এটা হ'ল হাই ছেকেণ্ডেৰী যিটো মুকলি মঞ্চ আৰু বিহুতলী, এই দুটাৰ ভিতৰত আমি অল্টাৰনেটিভ আমি কোনোবা এটা স্থান আমি বাছি ল'ম। মণ্ডপ আৰু মঞ্চ সম্পূৰ্ণ হৈয়ে গৈছিলে। হয়, সম্পূৰ্ণ পেণ্ডেলটো আপুনি নিজেই দেখিছে, যোৱাকালি পেণ্ডেলটো সম্পূৰ্ণৰূপে হৈ গৈছিলে, কিন্তু পৰিৱেশে আমাক চাথ নিদিলে বুলি ক'ব পাৰি। আৰু পৰিৱেশে আমাক প্ৰকৃতিৰ লগত আচলতে যুঁজাৰ আমাৰ সামৰ্থ্য নাই। নিশ্চয়কৈ কি ক'ব, মানে ধৰক প্ৰকৃতিৰ যি লীলা, বোকাখাটৰ বহু ঠাইতে এনেধৰণে ধুমুহাত বিধ্বস্ত হৈছে। হয়, বহুত দুখৰ বিষয়। আমি অসম স্বাধীন ছাত্ৰ সন্থা বোকাখাট শাখাই
বহুত আশাৰে আমি এই অধিৱেশন আমি বাট চাইছিলোঁ। বহুত দিনৰ পাছত প্ৰথমবাৰৰ বাবে গোলাঘাট জিলা সমিতিত অধিৱেশন হ'বলৈ গৈছিলে। কিন্তু কি কৰিম আৰু প্ৰকৃতিয়ে যি সিদ্ধান্ত লয় এই সিদ্ধান্তটো কোনো বাধা দিব নোৱাৰে। জিলাৰ সম্পাদক ডাঙৰীয়াই ক'লে যে যেনেকুৱা ধৰণৰ কাৰ্যসূচীবিলাক আমি লৈছোঁ এই কাৰ্যসূচীবিলাক সম্পূৰ্ণ চলাই যাম আৰু কেন্দ্ৰীয় সমিতিৰ সভাপতি আৰু সম্পাদকৰ লগত আলোচনা ইতিমধ্যে হৈছে। অধিৱেশনটো পিছুৱাই নাযায়। অধিৱেশনৰ যি তাৰিখ 26 তাৰিখতে হ'ব। নিশ্চয়কৈ এক দুখ লগা খবৰ। অৱশ্যে তেওঁলোকৰ কাৰ্যসূচী চলাই নিম বুলি কৈছে, কিন্তু অলপমান সাল সলনি হ'ব, স্থান সলনি হ'ব। চাওক, আপোনালোকক দেখুৱাইছোঁ কিমান সুন্দৰকৈ নিৰ্মাণ কৰি উলিয়াইছিলে এই মণ্ডপ ভাগ, আৰু এতিয়া এনেধৰণে পৰি থকা পৰিলক্ষিত হৈছে। দুখ লগা এটা পৰিৱেশ। এটা ডাঙৰ বিশালকায় এটা মণ্ডপ ইয়াত নিৰ্মাণ কৰি উলিয়াইছিলে, যিহেতু অষ্টম দ্বিবাৰ্ষিক অধিৱেশন ভাগি ইয়াত গড়মূৰ হাইস্কুল খেলপথাৰত। অৱশ্যে এয়াই প্ৰথম নহয়। পূব বোকাখাত বসন্ত উৎসৱে যেতিয়া উদযাপন কৰিছিলে, মই এই মুহূৰ্তত চনটো পাহৰি গৈছোঁ, সেই এবাৰ এনেধৰণেই ধুমুহা বতাহে পেণ্ডেল সম্পূৰ্ণ ধ্বংস কৰিছিলে। পূব বোকাখাত বসন্ত উৎসৱে সেই সময়ত তেনেধৰণে উদযাপন কৰিব পৰা নাছিলে। ঠিক দ্বিতীয়বাৰৰ কাৰণে এনেধৰণৰ ঘটনা ইয়াত সংঘটিত হৈছে। সকলো ৰাইজ ওলাই আহিছে, আচ্ছাৰ বিষয়ববীয়া কৰ্মীসকল ওলাই আহিছে, সিদ্ধান্ত গ্ৰহণ কৰিব। কিছু সময়ৰ পাছতে বোকাখাটৰ কোন স্থানত হ'ব সেই কথাবোৰ কিছু সময়ৰ পাছতে গম পোৱা হ'ব। এই কথাখিনি আপোনালোকক জনাইছোঁ। এটা বিশাল মঞ্চভাগ এনেদৰে পৰি থকা দেখি অৱশ্যে চবৰে মনত দুখ লাগিছে। আৰু আমি স্থানীয়ভাৱে আমাৰ ঘৰৰ সন্মুখ ভাগত কালি একে ভাবিব নোৱাৰা পৰিৱেশ সৃষ্টি হৈছিলে, যিহেতু আমাৰ সন্মুখতে এইফালে আমাৰ ঘৰ, আৰু ঘৰৰ সন্মুখত এয়া মূল মণ্ডপ ভাগ। আৰু আপোনালোকে জানে যে সেই সময়ত ইমান ডাঙৰ বতাহ নহয় আৰু ধুমুহা আহিছে, একদম খন্তেকতে মষিমূৰ কৰি পেলাই দিছে। আমি তাৰ পৰা ভিতৰৰ পৰা বাহিৰলৈ ওলাই আহি পেলাই চাইছোঁ কিমান ভয়ানক এটা পৰিৱেশ ৰচনা হৈছিলে। আমাৰ ঘৰতো অভ্যৰ্থনাৰ বাবে যি মণ্ডপ দিয়া আছিল, মানে ৰভা দিয়া আছিলে, সেই ৰভাও মানে অলপতে বাচি গৈছে, আৰু নহ'লে সেইখনো উৰাই নিলেহেঁতেন। আৰু এয়া টিংবোৰ চাওক, এই টিংবোৰ ৰাতিয়ে এনেধৰণে ধুমুহাত উৰি আহি এইফালে গৈছে, এইফালে পৰিছে, এইফালেও চাওক, এইফালেও আছে। কিমান মানে ডাঙৰ হ'ব পাৰে অনুমান আপোনালোকে কৰক। আৰু আপোনালোকে বোকাখতীয়াসকলে গমেই পাইছে, বোকাখাটত কালি নিশা পাৰ হৈ যোৱা এই বিধ্বংসী ধুমুহাৰ কবলত পৰি এনেধৰণে শুই পৰিল এই ডাঙৰ বিশাল মঞ্চভাগ। গতিকে কথাখিনি অকণমানকৈ আপোনালোকক আগবঢ়াই দিলোঁ। অষ্টম বাৰ্ষিক যি অধিৱেশন ভাগি অসম চাহ জনজাতি ছাত্ৰ সন্থাৰ গোলাঘাট জিলাৰ অষ্টম দ্বিবাৰ্ষিক অধিৱেশন ভাগি ইয়াত হোৱা কথা আছিলে, কিন্তু সলনি নহয়। অকণমান কাৰ্যসূচী সাল সলনি হ'ব পাৰে। গতিকে বাতিল কৰা নাই, সেই কথাটো আপোনালোকক জনাই দিছোঁ যে বাতিল নহয়, তাৰিখ একে থাকিব পাৰে, কাৰ্যসূচী সলনি হ'ব পাৰে। সেয়াই কথা আপোনালোকক জনালোঁ। ভিডিঅ'টো আপোনালোকলৈ আগবঢ়াই দিলোঁ। অকণমান শ্বেয়াৰ কৰি দিব যাতে আৰু 10জনে গম পায়।